নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিলে HDFC বেংকৰ ফালৰ পৰা। নিজৰ জিলাতে পদসমূহ মুকলি হৈছে। 11,500 প্লাছ পদ মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিব বিচাৰে, ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে HDFC বেংক ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 11,500 প্লাছ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে লিখা আছে HDFC বেংক ৰিলিজ হেজ এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 11,500 প্লাছ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্ট। যিহেতু গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে HDFC বেংক ৰিক্ৰুটমেণ্ট 2025ৰ এটা অভাৰভিউ দিয়া আছে। অভাৰভিউটো আপোনালোকৰ দেখিবলৈ পাইছে। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ হৈছে HDFC বেংক। যিহেতু HDFC বেংকৰ ফালৰ পৰা পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। নেম অফ পোষ্টসমূহৰ নাম হৈছে, যিহেতু আপোনালোকে দেখিবলৈ পাব, এডমিনিষ্ট্ৰেশ্যন পোষ্ট দেখিবলৈ পাব, এনালিটিক্স পোষ্ট দেখিবলৈ পাব, এছিষ্টেণ্ট মেনেজাৰৰ পোষ্ট দেখিবলৈ পাব, ব্ৰাঞ্চ মেনেজাৰ দেখিবলৈ পাব, বিজনেছ ডেভেলপমেণ্টৰ পাব, ক্লাৰ্ক পাব, কালেকশ্যন অফিচাৰ পাব, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ পাব, ফাইনেন্স মেনেজাৰ পাব, একাউণ্টেণ্ট পাব, PO পাব, IT মেনেজাৰ পাব, হেড অফ অপাৰেশ্যন পাব, মেনেজাৰ পোষ্ট দেখিবলৈ পাব। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেঞ্চি আপোনালোকে 11,500 প্লাছ ভেকেঞ্চি দেখিবলৈ পাব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই পোষ্টসমূহত আপোনালোকৰ 24,500 টকাৰ পৰা আৰম্ভ কৰি 68,800লৈকে আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন এই পোষ্টসমূহত আপুনি 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন থাকিলে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ইয়াতে কেটেগৰী ৱাইজ এজ ইলেকশ্যনসমূহ দিয়া আছে। SC STৰ কাৰণে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব, আৰু যিসকল OBCৰ কেণ্ডিডেট হয় তেওঁলোকে 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপোনালোকে গম পাইছে, 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন যদি কৰি থৈছে তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে 24,500 টকাৰ পৰা আৰম্ভ কৰি 68,800লৈকে আপুনি দৰমহাসমূহ মন্থলি পাব। লগতে আপোনালোকৰ ইয়াতে চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, ইয়াতে আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউটো আপুনি কোৱালিফাই কৰাৰ পিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, তাৰপিছতে আপোনাৰ এটা মেৰিট লিষ্ট মাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল জেনেৰেল OBC EWS তেওঁলোকেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, আৰু যিসকল SC ST PHৰ তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি এই পোষ্টসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে HDFC বেংক ৰিক্ৰুটমেণ্ট 2025ৰ। যিহেতু ষ্টাৰ্টিং অনলাইন এপ্লিকেশ্যন ডেটটো আপোনালোকৰ 20 আগষ্টত আৰম্ভ হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনাৰ 25 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি পোষ্টসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই লিংক দিম। আবেদন কৰা লিংকটোত ক্লিক কৰাৰ লগে লগে আপুনি এই পেজটোত ওলাই যাব। এই পেজটোত ওলোৱাৰ লগে লগে যিটো আপোনালোকৰ তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে দেখিব ইম্পৰ্টেণ্ট ৱেব লিংক অফ HDFC বেংক ভেকেঞ্চি। ইয়াতে আপুনি এপ্লাই অনলাইন লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এটা পেজ ওলাই যাব। সেই পেজটোতে আপুনি গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যদি আপুনি ক্লিক কৰি দিয়ে তেতিয়া আপোনালোকৰ ফোনটোত এটা HDFC বেংকৰ যিটো অফিচিয়েল ৱেবছাইটৰ হয় সেই লিংকটো আপোনালোকে ওলাই যাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই ধৰণে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।